চলে দৈত শিশু আনন্দিত মন মুকলি মনেৰে চৰি থকা সৌৰা শংখবিলাক সেইবিলাক বাৰু কোনে সৃজন কৰিছে দাদা? তুমি নিশ্চয় অজ্ঞানী। আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে আমাৰ প্ৰজাসকলে সৃষ্টি কৰিছে। তেন্তে কোৱাচোন দাদা, সেই প্ৰজাসকলক মালিনীবোৰক বাৰু কোনে সৃজন কৰিছে? গছ বন পশু পক্ষী এই সকলোকে সৃজন কৰা এজনেই গৰাকী আছে আৰু তেওঁকে আমি ঈশ্বৰ বোলো। বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়া, ব'লা ভাইহঁত বিলত চৰি থকা হাঁহবিলাকক এটা এটাকৈ কাৰেৰে বিনি কিমান যে ভাল লাগিব, নহয়নে বন্ধু? তুমি ঠিকেই কৈছা অনুৰাধ, মইতো ধনুকাৰ লৈয়ে আছো। ব'লা পল্লাদ, তোমাৰ ধনুকাৰ আনি আমি মৃগয়ালৈ যাম। ভাইহঁত মৃগয়া কৰা, পশু পক্ষীক বধ কৰা এইবোৰ মহাপাপ। তোমাক মোক যিজন ঈশ্বৰে সৃজন কৰিছে সেই পশু পক্ষীবিলাককো একেজন ঈশ্বৰে সৃজন কৰিছে। সেইবাবে ঈশ্বৰে সৃজন কৰা সকলো জীৱকে আমি সমজ্ঞান কৰিব লাগে। এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰিবা। সেইবাবে ঈশ্বৰক চিন্তা কৰিবলৈ চেষ্টা কৰা, তেতিয়া যেনে সকলো জ্ঞান লাভ কৰিব পাৰিবা। জগৎকৰ্তা ঈশ্বৰক চিন্তা কৰিবলৈ তেওঁৰ অনন্ত মহিমা কীৰ্তন কৰিব লাগে, কাৰণ হৰি নামৰ বাহিৰে জগতত কোনো বস্তু ঈশ্বৰক পাব নোৱাৰি। পবিত্ৰ হৰি নাম গাবলৈ সকলোৱে চেষ্টা কৰা। ঈশ্বৰে আমাক নিশ্চয় কৰোণা কৰিব। ভাইহঁত ভাই পল্লাদ, তুমি বাৰু হৰি নাম গাবলৈ ক'ত শিকিলা? তোমাক কোনে শিকালে? হৰি নাম গাবলৈ কোনেও কাকো শিকাব নালাগে। শুদ্ধ মনে শুদ্ধ চিত্তে ঈশ্বৰক ভাবিব পাৰিলে তেওঁৰ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহিব। সেইকাৰণে তুমি মাজে মাজে হৰি কীৰ্তন কৰি ফুৰা?
ভাইহঁত মোক ক্ষমা কৰিবা মই তোমালোকৰ লগত মৃগয়া কৰিবলৈ যাব নোৱাৰোঁ মই এই ফুলনিৰ মাজে মাজে ঘূৰি ফুৰিম তোমালোক যোৱা ব'লা ভাইহঁত আমি মৃগয়ালৈ যাওঁ প্ৰণাম দেৱ মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ নাৰায়ণ নাম মোৰ প্ৰহ্লাদ পিছে আপুনি বাৰু কোন আপোনাৰ মুখৰ গীতবিলাক মোৰ ইমান ভাল লাগে মোকো বাৰু তেনে গীত গাবলৈ শিকাই দিবনে দেৱ নারায়ণ নারায়ণ বাতা প্রহ্লাদ হরিগীত গাই ফুরে আমার দরে সন্ন্যাসী ফকিরেহে যার খাবলৈ এমুঠি অন্ন নাই যার পিন্ধিবলৈ এখনি বস্ত্র নাই তেনে লোকেহে হরি কীর্তন কৰি ভাল পায় কিন্তু তুমি হলা দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ তোমাক আকৌ হৰি নামৰ প্ৰয়োজন কি বাছা ৰজাৰ ল'ৰা হলে হৰি নাম কোৱা বেয়া বুলি আপোনাক কোনে ক'লে দে ৰজাৰ ল'ৰা হলে হৰি কীৰ্তন কৰিব পাৰে সঁচা কিন্তু প্ৰহ্লাদ তোমাৰ পিতৃ হল হৰিৰ মহাশত্ৰু এইভাবে তুমি হৰি নাম ললে তোমাৰ পিতৃ তোমাক খং কৰিব প্ৰহ্লাদ মোৰ পিতৃয়ে ঈশ্বৰক শত্ৰু বুলি ভাবিছে কিয় তেওঁকো জানো একেজন ঈশ্বৰে সৃজন কৰা নাই দে নাৰায়ণ নাৰায়ণ সকলোকে সেই একেজন ঈশ্বৰে সৃজন কৰিছে সঁচা কিন্তু প্ৰহ্লাদ তোমাৰ পিতাৰাই এই কথা কেতিয়াও মানি নলয় আনকি তেওঁ হৰিনাম শুনিলে খঙত একেবাৰে উদ্মাদ হৈ উঠে তাৰ বাবে আপুনি চিন্তা নকৰিব দে মই মোৰ পিতৃক বুজাম তেওঁ মোৰ কথা নিশ্চয় শুনিব কাৰণ তেওঁ মোক বৰ মৰম কৰে দে বুজিলো
তুমি চেষ্টা কৰিলে পাৰিবা বাৰু ব'লা সৰোবৰ তীৰত 2-4টি হৰিগীত শিকাই দিম ভাল দে মই গাই যাম মোৰ পিছে পিছে গাই যাবা আৰম্ভ কৰো প্ৰহ্লাদ হৰি বুল ভাই হৰি বুল ভাই হৰি নামৰ বিনে আর আন গতি নাই হে হৰি বুল ভাই হরি বুল ভাই হরি